ত্ৰিকোণমিতিক অনুপাত। ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ গ'লে আমি কি কৰিব লাগিব? এটা সমবাহু ত্ৰিভুজ ল'ব লাগিব। কিন্তু সদায় সমবাহু ত্ৰিভুজ লৈ পেলাই সমবাহু ত্ৰিভুজৰ জানা প্ৰতিটো কোণৰ মাপ কিমান থাকে? 60 ডিগ্ৰী থাকে। সেইকাৰণে আমি সদায় এটা সমবাহু ত্ৰিভুজ ল'ম ABC। দুয়োটাৰ কাৰণে 30 নাইবা 60 দুয়োটাৰ কাৰণে এটাই চিত্ৰ। গতিকে এই চিত্ৰটো ল'ম। ধৰা হ'ল ত্ৰিভুজ ABCৰ AB সমান BC সমান AC। তাৰে পিছত আমি কি ক'লো? AD লম্ব উন্নতি টানিম। আমাক লাগে কিমান ডিগ্ৰী? 30 ডিগ্ৰী। এতিয়াতো 60 ডিগ্ৰী পালোঁ। এতিয়া 30 ডিগ্ৰী এইটো লম্ব টানিলে আমি এইটো যদি লম্ব টানো AD BCৰ ওপৰত লম্ব, তেতিয়াহ'লে AD লম্ব BC। এইখিনি অংকন আমি লিখিব লাগিব। এইবাৰ আহা যদি লম্ব হয় therefore ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ADC সৰ্বসম হ'ব। কিয়নো হয় তোমালোকে চাবা, এইটো 90 ডিগ্ৰী আছে, এইটো সাধাৰণ বাহু আছে, এইটো সমবাহু ত্ৰিভুজৰ বাহু। গতিকে কি চৰ্তত? RHS চৰ্তত সমকোণ ত্ৰিভুজ বাহু। সেই চৰ্তত ত্ৰিভুজ দুটা সৰ্বসম। গতিকে যদি সৰ্বসম হয় BAD কোণ এংগুল BAD সমান এংগুল DAC সমান হ'ব। আৰু ই কি হ'ব? ইয়াৰে আধা। এইটো আছিল কিমান? হাফ 60ৰ আধা হ'ব। 60ৰ আধা কিমান হয়? 30। গতিকে আমি BAD কোণৰ মাপটো কিমান পালোঁ? 30 ডিগ্ৰী। গতিকে 30 ডিগ্ৰী এটা সূক্ষ্ম কোণ ABD সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্ম কোণ BAD সমান 30 ডিগ্ৰী। গতিকে সেই কোণ সাপেক্ষে আমি এতিয়া অনুপাত উলিয়াম। এতিয়া চোৱা, যদি আমি ধৰি লওঁ লেট AB BC AC সমান বাহুৰ যোগ আমি ধৰি লওঁ গোটেই এইটো A আৰু এই বাহুটো A হ'ব। আৰু ইয়াতে কিন্তু সৰ্বসম হোৱাৰ কাৰণে BD আৰু BCও সমান। গতিকে BD সমান হ'ব BD সমান DC হ'ব। আৰু ইয়াৰ যোগবিলাক হ'ব A/2 এর আধা। তেতিয়াহ'লে আমি এইখিনি পালোঁ A/2 পাইছোঁ। গতিকে এটা সমকোণী ত্ৰিভুজ ABD সমকোণী ত্ৰিভুজৰ AD লাগে আমাক। তেতিয়াহ'লেহে দিব পাৰিম AD সমান AD হ'ল পাইথাগোৰাছৰ সূত্ৰ সহায়ত কৰিব লাগিব। তেনেকৈ কৰিম AB স্কুৱেৰ মাইনাছ BD স্কুৱেৰ। এতিয়া মান পুট কৰি দিলোঁ। ABৰ হ'ল A স্কুৱেৰ মাইনাছ A/2 হোল স্কুৱেৰ। অৰ্থাৎ কি পালোঁ? ৰুট A স্কুৱেৰ মাইনাছ A স্কুৱেৰ বাই 4। মাইনাছ কৰা এইটো লসাগু ল'বা 4 4A স্কুৱেৰ মাইনাছ A স্কুৱেৰ হ'ব। অৰ্থাৎ কি হ'ব? 3A স্কুৱেৰ বাই 4। ইয়াৰে বৰ্গমূলটো হ'ব 4ৰ বৰ্গমূল 2 হ'ব। ইয়াৰে A স্কুৱেৰৰ বৰ্গমূল A আৰু থাকিব √3। গতিকে আমি এইটোৰ যোগ পালোঁ A √3/2।
a√3/2 হ'ব। গতিকে তিনিটা বাহু পালো যেতিয়া এতিয়া আমি অনুপাত লিখিব পাৰিম। গতিকে আমি উলিয়াম অনুপাত কি হ'ব যে cos 30 sin 30 পৰীক্ষাত আহিলে যিকোনো এটা দিব পাৰে। sin 30 হলে কোনটো কোণৰ সাপেক্ষে BAD এইটো 30 ডিগ্ৰী কম কিন্তু BAD 30। গতিকে সেইটোৰ সাপেক্ষে যদি লওঁ আমি sin হলে কিন্তু বিপৰীত বাহু BD/AB এতিয়া এই মান কেইটা বহাই দিম। BDৰ মান হল A/2 আৰু ABৰ মান হল A। কি হয় sin 30 ইকুৱেল কি হ'ব এতে তলত 1 আছে গতিকে টুৱাইস A/2 A কেনসেল থাকিল 1/2। তেনেকৈ cos 30 উলিয়াম। cos 30 ইকুৱেল আমি পাম cos হলে AD/AB মান বহাই দিয়া। ADৰ মান হল A√3 কিমান আছে 2/AB মান হল A। এতিয়া কি হল A টুৱাইস A√3/2 A কেনসেল √3/2 গতিকে cos 30 হল এতিয়া tan 30 আটাইবোৰ কৰি আছো কিন্তু আটাইবোৰ পৰীক্ষাত আহিলে আটাইবোৰ নাহে যিকোনো এটা উল্লেখ কৰি দিব। হয়তো tan 30 দিলে এইবিলাক কৰিব নালাগে। tan 30 হলে কি হ'ব BD/AD ইয়াৰ মাপ হল BDৰ মাপ হল A/2 আৰু ADৰ মাপ হল A√3/2। এতিয়া চোৱাচোন কি হয় এইটো যাব টুৱাইস A/A2√3 A2 বা টুৱাইস A ক'ব পৰা টুৱাইস A√3 টুৱাইস A কেনসেল তেতিয়াহ'লে 1/√3। এতিয়া এই তিনিটা যদি উলিয়া তেতিয়াহ'লে আমাৰ বাকি উলুটা কৰি দিলে হল। cosecৰ কাৰণে আমি ইয়াক উলুটা কৰি দিম। গতিকে cosec করলে আমি জাস্ট cosec 30 বুলি কলে ইয়াক উলুটাই দিলে 2 হ'ব। sec করলে sec 30 বুলি কলে ইয়াক উলুটাই দিলে হল cosৰ 2/√3 আৰু cot করলে cot 30 বুলি কলে আমি পাম 10ৰ উলুটা √3 হ'ব। এইকেইটা হল cos 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত। গতিকে এনেকৈ আমি 45 ডিগ্ৰী আৰু 30 ডিগ্ৰী আৰু 60 ডিগ্ৰীৰ অনুপাতবিলাক উলিয়াম। 60 ডিগ্ৰীৰো জাষ্ট একেয়ে। তেতিয়া কি কৰিম আমি এইটো 60 বুলি দিম। এইটো আৰু মই নকৰোঁ এক্সট্ৰাকে জাষ্ট খালি গোটেইখিনি সেম। আমি যেতিয়া অনুপাত উলিয়াম ইয়াতে 60 দি পেলাই আমি কৰিম। 60 দিলে তেতিয়া কি হ'ব sin 60 হলে কিন্তু AD/AB হ'ব। ইয়াতে AD/AB লিখিব লাগিব। লিখিলে কি হ'ব ADৰ মাপ হ'ব তেতিয়া A√3/2 আৰু ABৰ মাপ A। গতিকে হেনেকে আমি উলিয়াম আৰু তেনেকে উলিয়ালে আমি কি পাম sin 60 √3/2 পাম।
গতিকে 60 ডিগ্ৰী হ'লে √3/2 পাম আৰু cos 60 ডিগ্ৰী হ'লে কি পাম আমি 1/2 পাম গতিকে এনেকৈ আমি 60 ডিগ্ৰীটো উলিয়াব পাৰিম তোমালোকে 30 ডিগ্ৰীৰ কৰিলে 60টো পাৰিবা গতিকে আজিলৈকে এৰিছোঁ নেক্সট ক্লাছত পুনৰ লগ পাম